ৰাম ৰাম বন্ধু বান্ধৱীসকল, আমি লক্ষী পূৰ্ণিমাই হওক বা অইন পূৰ্ণিমাই হওক, আমি পূৰ্ণিমাৰ ভিতৰত কি কি নিয়ম কৰিব লাগে? আমাৰ ঘৰখনত ইমান যে দৰিদ্ৰতাই দেখা দিছে বা আপোনালোকে বহুতো ধৰণৰ কষ্ট কৰিছে, ইনকাম কৰি আনিছে, কিন্তু আপোনালোকে প্ৰতিফলন দেখিবলৈ পোৱা নাই। আপোনালোকে যিমানেই ইনকাম কৰে সিমানেই কোনোবা নহয় কোনোবা ফুটা এটা হৈ আপোনালোকৰ ধন টকা পইচাবিলাক ক্ষতি হৈ যায়, আপোনালোকে ধাৰুৱা হৈ যায়। কিন্তু বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত এই ভিডিঅ'টো যে দাঙি ধৰিছোঁ, ইয়াত বহুতো ৰিচাৰ্চ কৰি আমি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ যে আপোনালোকে কি কি নিয়ম এনেকুৱা কৰিলে আপোনালোকে ধনৱান হ'বলৈ পাৰিব, আপোনালোকৰ দৰিদ্ৰতা ঘৰখনত দেখা নিদিয়ে, আপোনালোকে আগন্তুক নিজৰ জীৱনত সুখ সমৃদ্ধিৰ লগতে নিজৰ জীৱনটো দীৰ্ঘায়ু কৰি ল'বলৈ পাৰিব। চাওক বন্ধু বান্ধৱীসকল, কিছুমান মানুহক আপোনালোকে নিশ্চয় দেখে, তেওঁলোকে অতি ধনীৱান হয়, তেওঁলোকে অতি বলৱান, লগতে বহুতো তেওঁলোকৰ ওচৰত ধন দৌলতবিলাক আছে। কি কাৰণত আছে? আমি যেতিয়া জন্ম পাওঁ তেতিয়া আমি ওপৰৰ পৰা একো লৈ নাহোঁ। আমি সকলোৱে কওঁ ভাগ্য, কিন্তু আমাৰ ভাগ্যত একচুৱেলি জিৰ' হৈ থাকে। আমি নিজৰ কৰ্মৰ ওপৰত, নিজৰ কৰ্ম বলৰ ওপৰত নিজে ধনী হ'বলৈ পাৰোঁ। গতিকে আজি আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে ইমান যে দৰিদ্ৰ হৈ আছে, ইমান যে আপোনালোকৰ লগত ধন টকা পইচাবিলাক জমা নাথাকে, কি কাৰণত হয়? সৰু কিছুমান নিয়ম থাকে, আপোনালোকে নিশ্চয় লক্ষ্য নকৰে, আৰু লক্ষ্য নকৰাৰ ফলত আপোনালোকৰ এই যে ঘৰখনত দৰিদ্ৰতা দেখা দিছে, ইয়াৰে এটা মূল কাৰণ। বন্ধু বান্ধৱীসকল, আপোনালোকে এইবাৰ পূৰ্ণিমাৰ ভিতৰত এগছি চাকি জ্বলাব, কিন্তু মনত ৰাখিব আপোনালোকে তুলসী গছ, ৰাধা তুলসীৰ গছ, লগতে কৃষ্ণ তুলসীৰ গছ আপোনালোকে পূৰ্ণিমাৰ ভিতৰত, এতিয়া আজি হৈছে আঘোণ মাহৰ শনিবাৰ আৰু আজিৰ পৰাই পূৰ্ণিমা আৰম্ভ হৈছে। যদি আপোনালোকে ভিডিঅ'টো এতিয়া চাই আছে গধূলি সময়, তেতিয়াহ'লে আপোনালোকে এই ৰাতিৰ ভাগতে ৰাধা তুলসী গছ বা আপোনালোকে কৃষ্ণ তুলসী গছ, দুইবিধৰ এবিধ আপোনালোকে এতিয়া এই লক্ষী পূৰ্ণিমা বুলি কোৱা নাই, এই পূৰ্ণিমাৰ ভিতৰতে আপোনালোকে যদি তাত এগছি চাকি জ্বলায়, তেতিয়াহ'লে আপোনালোকৰ সৰু বাস্তু দোষ আপোনালোকৰ কাট যাব, আৰু কাট গ'লে আপোনালোকে এই সৰু ভুলবিলাক আপোনালোকৰ যেতিয়া নহ'ব, তেতিয়া আপোনালোকৰ ঘৰখনত লাহে লাহে ধীৰে আপোনালোকে উন্নতি কৰিবলৈ পাৰিব। কিছুমান এনেধৰণৰ কিছুমান নিয়ম থাকে, সেইবিলাক আপোনালোকে মানি চলিব লাগে। গতিকে মানি চলিলেহে আপোনালোকে তাৰ নিশ্চয় এদিন নহয় এদিন প্ৰতিফলন লাভ কৰিব। লগতে বন্ধু বান্ধৱীসকল, যোন আমাৰ এই মন যেনেকুৱা হয়, যেনেকুৱা উজ্জ্বল, ঠিক তেনেদৰে আপোনালোকৰ ঘৰখনো সেনেকুৱা উজ্জ্বল হ'ব, যদিহে নেকি আপোনালোকে ৰাধা তুলসী গছ লগতে এগছি চাকি নিজৰ ঘৰখনত আজি প্ৰদীপ দেখুৱায়। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক অইন আৰু এটা কথা কওঁ, আপোনালোকে প্ৰদীপ জ্বলাব নিজৰ ঘৰখনত, কাৰণ আন্ধাৰত নিগেটিভ এনাৰ্জি বহুত বাস কৰে, কিন্তু আপোনালোকে যেতিয়া চাকি বন্তি জ্বলাব, তেতিয়া আপোনালোকৰ ঘৰখনত সদায় পজিটিভ ভাইব থাকিব, আৰু পজিটিভ ভাইব থাকিলে ঈশ্বৰৰ মা লক্ষীৰ কৃপা সদায় আপোনাৰ লগত থাকিব। কিন্তু আপোনালোকে মই কোৱা কিছুমান নিয়ম আপোনালোকে যদি ফ'ল' কৰে, তেতিয়াহ'লে আপোনালোকে লাহে লাহে ধীৰে আপোনালোকে উন্নতি কৰিবলৈ পাৰিব। নিয়ম কৰিলেহে তাৰ ফল পায়, অন্যথা আপোনালোকে যদি নিয়ম নকৰে, তেতিয়াহ'লে আপোনালোকে তাৰ ফল কেনেদৰে পাব? যদিহে নেকি মোৰ ভিডিঅ'টো এতিয়াও আপোনালোকে চাই এইখিনি নিয়ম কৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ পাব। নিজৰ জীৱনত উন্নতি, সকলো ক্ষেত্ৰতে আপোনালোকে উন্নতি লাভ কৰিব, কিন্তু আপোনালোকে নিয়ম কৰিবলৈ লাগিব। আপোনালোকক আৰু এটা মই নিয়ম কম, আপোনালোকে ফ'ল' কৰিব। আপোনালোকে যেতিয়া জোন বাহিৰ ফালে চাব, তেতিয়া আপোনালোকে খালী হাতে নাচাব, কাৰণ খালী হাতে চালে আপোনাৰ জীৱনটো খালী হৈ যাব। গতিকে আপোনালোকে হাতত হয় টকা পইচা, নহ'লে আপোনালোকে খোৱা বস্তু, মিঠা বস্তু লৈ চাব, তেতিয়াহ'লে আপোনালোকৰ উন্নতি হ'ব। যদিহে নেকি আপোনালোকে খালী হাতে চায়, তেতিয়াহ'লে আপোনালোকৰ খালী হৈ যাব। গতিকে সম্পূৰ্ণ ভৰ্তি ৰূপে চাব, আপোনালোকে ভাল প্ৰতিফলন দেখিব। ধন্যবাদ।